এক শিহৰণকাৰী দৃশ্য বন্যহস্তীৰ চোচাত প্ৰাণ তাকি দৌৰিছে এজন লোকে ভাৰত বাংলাদেশ সীমান্তত বন্যহস্তীৰ তাণ্ডৱ হাতীৰ আক্ৰমণত নিহত কৰ্মৰত BSF জোৱান হৃদয়বিদাৰক ঘটনা ভাৰত বাংলাদেশ সীমান্তত হাতীৰ আক্ৰমণত নিহত হ'ল এজন BSF জোৱান হাতী জাগি সীমান্তত পহৰা দিয়া জোৱানজনক কৰিছিল আক্ৰমণ আৰু সেই আক্ৰমণতে নিহত হ'ল BSF জোৱানজন নিহত জোৱানজন গাৰোপাহাৰ জিলাৰ ১ নং বেটেলিয়ানৰ উপ পৰিদৰ্শক ৰাজবীৰ সিঙৰ এনে অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলত ইফালে মৰিয়নিৰ ৰাজপথত বন্যহস্তীয়ে লৈছে জিৰণি এয়া মৰিয়নিৰ গিবন অভয়াৰণ্যৰ কাষেদি পাৰ হৈ যোৱা ধুদৰ আলিৰ দৃশ্য হাতী চাবলৈ দুয়োপাৰে সমবেত হৈছে বহু লোক গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে ধুদৰ আলি অৱৰোধ কৰি পথৰ ওপৰতে লৈছে জিৰণি যাৰ বাবে মৰিয়নি নকছাৰী পথছোৱাত যান বাহন চলাচল বন্ধ হৈ পৰাৰ লগে লগে পথৰ দুয়োপাৰে বহু লোক আবদ্ধ হৈ পৰে এনেদৰে বহু সময় পথৰ ওপৰত বিশ্ৰাম লোৱাৰ পিছত পুনৰ গিবনলৈ সোমাই যায় হাতীৰ জাকটো ব্যুৰ ৰিপৰ্ট প্ৰথম খবৰ